এইখানে হৈছে আমাৰ অতিকৈ মৰমৰ বিদ্যালয়ৰ কেম্পাছ আৰু এই কেম্পাছতে বৰ্তমান চলি আছে বাৰ্ষিক অধিৱেশনৰ বঁটা বিতৰণী অনুষ্ঠান। আজি 16 ডিচেম্বৰ 2025 বৰ্ষৰ প্ৰতি বছৰৰ দৰে এইবুলিও বাৰ্ষিক অধিৱেশনৰ বঁটা বিতৰণী অনুষ্ঠান পূৰ্ণগতিত চলি আছে। আৰু এই কেম্পাছটোৰ ভিতৰতে অকণমান দূৰত এই এখন ৱালত আমাৰ অতিকৈ মৰমৰ হিয়াৰ আমঠু হাৰ্থত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰা হৈছে আৰু এই প্ৰতিচ্ছবিটো অংকন কৰিছে ইয়াৰে স্থানীয় লোকেল সংগঠনৰ মঞ্জুৰ আহমেদ দেৱালৰ নেতৃত্বত এই ছবিখন অংকন কৰা হৈছিল। আৰু তাৰ পিছৰে পৰা এইখিনি ঠাই জুবিন স্পটলৈকে পৰিণত হৈছে আৰু ইয়াত জেনেৰেলি কিছুমান সাংস্কৃতিক সন্ধিয়া হওক বা কিছুমান অনুষ্ঠান ইয়াত যিবিলাক পতা হয়, ইয়াৰে যিখিনি দৰ্শক আছে এই দৰ্শকখিনি তালৈকে গৈ এবাৰ হ'লেও ফটো এটা উঠে তেখেতৰ মূৰত। আমি নিজকে ধন্য বুলি ভাবিছোঁ এইটো কাৰণতে যে আমাৰ স্কুলখনৰ লগত আমাৰ অতিকৈ মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱ ডাঙৰে জড়িত হৈ আছে। গতিকে এই চেগতে এই বিদ্যালয়ৰ সৈতে সংগতি ৰাখি আগবাঢ়ি অহা প্ৰতিজন শিক্ষক কৰ্মচাৰী আৰু শুভাকাংক্ষী মানুহে আমাৰ যাত্ৰাক সদায় সহায় আৰু প্ৰেৰণা যোগাই আহিছে। তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এটাই মেছেজ দিব বিচাৰিম, যদি কোনোবাই তেখেতক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰে তেতিয়াহ'লে তেখেতসকলে ইয়াত আহি তেওঁৰ প্ৰতিচ্ছবিৰ সন্মুখত একজলি চাকি বন্তি জ্বলাব পাৰিব আৰু তেওঁৰ সোঁৱৰণিত ফটো উঠিব পাৰিব। Thank you everybody. I really appreciate your time. Thanks a lot.